So hello students. So আজি ডিসকাস কৰিম যে CW 2026 ৰ কাৰণে এখন নোটিফিকেশন আহিছে, নোটিফিকেশন নহয় নোটিস আহিছে, ঠিক আছে। আজ টু ৱেবসাইটত, সো মই তোমালোকক সাইডত দি দিম। সো নোটিসখনত লিখা আছে তোমালোকৰ যে CW 2026 ৰ কাৰণে যিখিনি নোটিফিকেশন আহিব লাগে সেইখিনি অকমান দেৰিকে আহিব, আৰু তেতিয়ালৈ মানে ষ্টুডেন্টে বহুত ষ্টুডেন্টে চাগে আজটোত মেইল কৰিছে, সেই কাৰণে এখন তোমালোকক নোটিস দি দিছে। সো তোমালোকে ইমান টেনশন ল'ব নালাগে, আপ টু মাৰ্চৰ 10 তাৰিখৰ ভিতৰত তোমালোকৰ নোটিস আহি যাব। নোটিসত কি থাকিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এক্সামৰ ডেটটো থাকিব পাৰে, আৰু ফৰ্ম ফিল আপ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব, ঠিক আছে। সো যেতিয়া ৰেজিষ্ট্ৰেশ্যন আৰু ফৰ্ম ফিল আপৰ তোমালোকৰ মাৰ্চতে আহিব, ঠিক আছে, মাৰ্চতে আহিব, ইমান টেনশন লৈ থাকিব নালাগে। এতিয়া তোমালোকৰ এটাই কাম, তোমালোকে এতিয়া পঢ়া, এক্সাম বেছি এক্সটেন্ড হলে তোমালোকৰে ভাল, কাৰণ ফেব্ৰুৱাৰী লাষ্ট উইক পৰিল ন। সো এতিয়ালৈ নোটিস আহা নাই, নোটিফিকেশন আহা নাই, ঠিক আছে CW। সো তেতিয়ালৈ নোটিফিকেশন আহিলে মই তোমালোক হোৱাটছএপ গ্ৰুপত জনাই দিম, যেনেকে আজি জনালো, ঠিক আছে বেটা। সো ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ তোমাৰ, আৰু এতিয়া পঢ়া, এইবোৰ নোটিফিকেশন মই আহিলে মই তোমালোকক জনাই দিম, গ্ৰুপত আপডেট দি দিম, ঠিক আছে। সো ইয়ালৈ কাৰণে থেংক ইউ। সো বাই বাই, গুড নাইট, টেক কেয়াৰ, সুইট ড্ৰিমছ এণ্ড অল দ্য ভেৰি বেষ্ট।